সৰু মাছৰ তেনেই সহজ ৰেচিপি এটা আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পাব আৰু যিসকলে বনাই নাই খোৱা এদৰে খাই চাব আৰু যিসকলে খাইছে স্কিপ কৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ। এইখিনি হৈছে বৰিয়লা মাছ। মাছখিনি মই ভালদৰে বাছি ল'ম। এতিয়া এইখিনি অলপ মাছখিনি পানী খালে প্ৰায় ফ্ৰেছ মাছ হ'লে বেছি ভাল হয়। এইখিনি ভালদৰে বাছি ল'লোঁ। ইয়াতে এতিয়া মই দুটা ডাঙৰ সাইজৰ পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ মোহাৰি দিছোঁ আৰু কেইফুটামান গোটা নহৰু দিছোঁ। গোটাকৈ দিলে ভাল লাগে। আৰু এটা ডাঙৰ বিলাহী দিছোঁ আৰু কেইটামান গোটা জলকীয়া দিছোঁ। যিহেতু সৰু ল'ৰা ছোৱালী আছে খালে জ্বলা পাব। আৰু প্ৰায় আধা চামুচৰ জোখত ৰেড চিলি পাউডাৰ দিলোঁ আৰু জোখমতে হালধি আৰু নিমখ দিছোঁ। আৰু এতিয়া মই ইয়াতে এটুকুৰা নেমু চেপি দিছোঁ। নেমু দিলে মাছকেইটা ভাগি নাযায়। নেমু দি দিলোঁ কেইটোপালমান আৰু প্ৰায় 2 চামুচৰ জোখত মিঠাতেল দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এইদৰে বনাই খাই চাবচোন। যিসকলে নাই খোৱা, বহুতে খাইছে চাগে এইদৰে, কিন্তু যিসকলে নাই খোৱা একেলগে খাই চাব, বহুত টেষ্টি হয়। এতিয়া ভালদৰে মিলাই ল'লোঁ এইখিনি। এতিয়া মই এফালে কেৰাহী পাতি দিছোঁ আৰু কেৰাহী গৰম হ'লত ইয়াতে মই ডাঙৰ চামুচে 3 চামুচৰ জোখত মিঠাতেল দিছোঁ আৰু তেল গৰম হ'লত ইয়াতে মই কেইটামান ক'লা জিৰা দি দিলোঁ, প্ৰায় আধা চামুচ দিছোঁ আৰু মাছখিনি ইয়াতে দি দিলোঁ। এতিয়া মাছখিনি জাষ্ট লাহে লাহে এইদৰে হেতাখনে লৰাই দিছোঁ, নহ'লে ভাগি যাব। প্ৰথমতে লৰালে নাভাগে, পিছত এইদৰে হেতা মাৰিলে ভাগি যায়। আৰু বাকী এতিয়া প্ৰায় 5 মিনিটৰ পিছত এইখিনি চাওকচোন, দেখিবলৈ ধুনীয়া হৈছে। আৰু এইখিনি প্ৰায় 15 মিনিটমান লাগে। ল' টু মিডিয়াম ফ্লেমত দিব লাগে গেছটো। আৰু এইদৰে মই হেতাই লৰোৱা নাই, এইদৰে জোকাৰি জোকাৰি দিছোঁ কেৰাহীখন ধৰি আৰু এইদৰে লৰালেই হৈ যায়। এইদৰে বনাই খাই চাবচোন যিসকলে নাই খোৱা। আৰু অলপ সময় ঢাকিও দিলোঁ। ঢাকি দিলে যিখিনি সিজিবলৈ বাকী আছে সিজি যাব। এইখিনি প্ৰায় হৈছে আৰু প্ৰায় 2-3 মিনিটমানৰ পিছত হৈ যাব। এইদৰে কম জুইত বনাব, তেতিয়া খাবলৈও ভাল হয় আৰু লাগিও নধৰে। সদায় মাছটো ফ্ৰাই কৰি খোৱাতকৈ এইদৰে খায়ো ভাল লাগে আৰু সোৱাদো সুকীয়া হয়। তেনেহ'লে বনাই খাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু বেয়া পালেও জনাব কমেণ্ট কৰি। তেনেহ'লে শেষত মই ধনিয়া দি এইখিনি নমাই থ'ম। তেনেহ'লে আজিলৈ আহোঁ নতুন এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।